Hello everyone and welcome back to Math Board Master. I'm Bakur Rahman, আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম নিউটনছৰ থাৰ্ড ল অফ মোশন। তো আমি অলৰেডি ফাৰ্ষ্ট ল অফ মোশন এণ্ড ছেকেণ্ড ল অফ মোশন কভাৰ কৰিলোঁ। তো আজি আমি আৰম্ভ কৰিম নিউটনৰ থাৰ্ড ল অফ মোশন, যোনটো এটা ইকুৱেলি ইম্পৰ্টেণ্ট ল হৈছে বাকীকেইটা লৰ নিচিনাই। তো নিউটনছৰ থাৰ্ড ল অফ মোশন বুজাৰ আগতে আমি এটা কাম কৰোঁ, এটা ভিডিঅ' এটা চাই লওঁ পটককৈ। 8, 7, 6, 4, 3, 2, 1, and liftoff of Space Shuttle Atlantis, a final visit to enhance the vision of Hubble into the deepest grandeur of our universe. Bypass across the board, Scooter, no action. Houston now controlling Atlantis on its way. Atlantis on its way, all three engines now throttling down as the vehicle passes through the area of maximum dynamic pressure. Atlantis, Houston, no action on the MPS H2 out P. তো আমি ইয়াতে কি দেখা পালোঁ? আমি ইয়াতে এটা ৰকেট লঞ্চৰ ভিডিঅ' দেখা পাইছোঁ। তো আমি ইয়াতে দেখা পাইছোঁ আমাৰ যোনটো ৰকেটটো আছে, তো ৰকেটটো গৈ আছে, স্পেচলৈ গৈ আছে। আৰু তাৰ লগতে এটা বস্তু ন'টিছ কৰিবা, ইয়াতে সদায় ৰকেটৰ পিছফালে কি আছে? গেছ ওলায়। সেইটো এটা পূৰা স্পীডত এনেকৈ গেছ ওলাইছে। তো ইয়াতে সোমাই আছে আমাৰ নিউটনছৰ থাৰ্ড ল অফ মোশ্যনটো। এটা আমি কাম কৰোঁ, নিউটনছ থাৰ্ড ল অফ মোশ্যনটো আমি বুজিবলৈ এতিয়া চেষ্টা কৰোঁ। চ' নিউটনছৰ থাৰ্ড ল অফ মোশ্যনে এইটোৱে কয় যে ফৰ এভৰি একশ্যন দেৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। ইয়াতে কেইটামান ৱৰ্ড ইউজ কৰিছে, ৰিয়েকশ্যন ৱৰ্ড ইউজ কৰিছে, একশ্যন ইউজ কৰিছে, ইকুৱেল এণ্ড অপজিট ইউজ কৰিছে। তো এই মিনিংটো কি হয় এইটো বুজিবলৈ কাৰণে আমি এটা এক্সাম্পল এটা লওঁ। চ' লেটছ চে আমাৰ ইয়াতে এটা ৱল এটা আছে আৰু ছোৱালী এজনী ইয়াতে স্কেটবৰ্ডত খেলি আছে, ঠিক আছে। তো লেটছ চে তাই কি হ'ব, স্কেটবৰ্ডত খেলি থকা মানে কি, তাই গৈ আছে এনেকুৱা ৱালৰ ছাইডলৈ গৈ আছে, গৈ 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 লেটছ চে ৱালত জাষ্ট টাচ কৰিছে, জাষ্ট ৱালত টাচ কৰিছে। আৰু জাষ্ট টাচ কৰাৰ সময়তে তাই কি কৰিছে, তাই এই ৱালত পুছ এটা কৰিছে, তাই চেষ্টা কৰিলে যে ৱালটোক ঠেলিব। এতিয়া ৱালটোতো অভিয়াছলি আমি জানো ৱালটো কি হয়, গ্ৰাউণ্ডৰ লগত এইটো ফিক্স হৈ আছে। এইখিনি হৈছে আমাৰ গ্ৰাউণ্ড, এইটো হৈছে আমাৰ গ্ৰাউণ্ড। গ্ৰাউণ্ডৰ লগত যিহেতু আমাৰ ৱালটো ফিক্স হৈছে, অফক'ৰ্ছ ৱাল, এই যোনটো ৱালটো হৈছে ৱালটোতো মুভ নকৰে। ইভেন দ' ছোৱালীজনী তাৰ ওপৰত এটা ফ'ৰ্চ দিলে। তো এতিয়া কি হ'ব, আমি এটা বস্তু ন'টিছ কৰিম যে তাই এই ছোৱালীজনী যেতিয়া ইয়াৰ ওপৰত ফ'ৰ্চটো দিব, তো ছোৱালীজনীৰ ওপৰতো এটা ফ'ৰ্চ লাগিব, যাৰ ফলত ৱালটোতো মুভ নহ'ব, বাট তাই অলপ পিছলৈ এনেকা এটা ফ'ৰ্চ পাই পেলাই তাই গুচি আহিব। তো তাইৰ ওপৰত এটা ফ'ৰ্চ এটা আহিব। তো ইয়াতে কি হৈছে, এই যোনটো তাই অৰিজিনেলি ফ'ৰ্চটো দিছিলে সেইটোক আমি একশ্যন বুলি কওঁ, ঠিক আছে। একশ্যন মানে তাই এটা ফ'ৰ্চ এটা দিছে, এইটো ৱালৰ ওপৰত তাই হাতেৰে এটা ঠেলিছিলে। তাৰপিছত ৱালটোতো মুভ নহ'ল। তাৰপিছত তাই কি কৰিলে, এই ৱালটোৱে তাইক এটা ইকুৱেল এমাউণ্ট অফ এটা ফ'ৰ্চ দিলে। তাই যিমানটো ফ'ৰ্চ দিছিলে, যেনেকৈ একশ্যন বুলি কোৱা হয়, যিমানটো ফ'ৰ্চ দিলে ছেইম এমাউণ্ট অফ ফ'ৰ্চ সেই ৱালটোৱে ছোৱালীজনীক দিলে, যাৰ ফলত ছোৱালীজনী এটা ৰিয়েকশ্যন এটা পালে। এইটোক ৰিয়েকশ্যন ফ'ৰ্চ বুলি কয়। তো ৰিয়েকশ্যন ফ'ৰ্চটো কি ক'লে, তাইক অপজিট ডাইৰেকশ্যনে মুভ কৰিলে। সেইকাৰণে কয় ফৰ এভৰি একশ্যন, যিয়ে একশ্যন দিয়ে তাৰ কাৰণে কি থাকিব, এটা ইকুৱেল এটা ৰিয়েকশ্যন আহিব। আৰু সেই ইকুৱেলটো হ'ব প্লাছ অপজিটো থাকিব। যোনটো অৰিজিনেল একশ্যনৰ ডাইৰেকশ্যন আছে, একশ্যনৰ ডাইৰেকশ্যন এক্সেক্টলি অপজিট থাকিব। এইটোকে কোৱা হয় নিউটনছ থাৰ্ড ল অফ মোশ্যন। আমিতো জানো ফ'ৰ্চ দিলে কি হয়, মুভমেণ্ট হ'ব লাগিছিল। তো তাই যেতিয়া একচুৱেলি স্কেটবৰ্ডেদি আহি পেলাই যেতিয়া তাই ৱালটোক পুছ কৰিলে, তো ৱালটো কি হৈছিলে, ফ্ৰিকশ্যন। তো এটা ফ্ৰিকশ্যন, তো ইভেন দ' তাই একশ্যন এটা দিছে, এটা আমাৰ যোনটো ফ্ৰিকশ্যনেল ফ'ৰ্চ থাকিব সেইটো কি হ'ব, তাই অপজিটত থাকিব, এইটো গ্ৰাউণ্ডত থাকিব। আমাৰ যোনটো ফ্ৰিকশ্যনেল ফ'ৰ্চ হ'ব, ফ্ৰিকশ্যন, এই ফ্ৰিকশ্যনেল ফ'ৰ্চটো কি কৰিছিলে, তাই ফ'ৰ্চটো অপ'জ কৰিছিলে, ৰাইট। অপ'জ কৰাৰ কাৰণে সেইকাৰণে কি হ'ল, ৱালটোতো মুভ নকৰিলে, বাট ৱালটোৱে কি কৰিলে, এটা ডিফাৰেণ্ট টাইপ অফ ফ'ৰ্চ দিলে, যোনটোকে আমি কওঁ ৰিয়েকশ্যনেৰী ফ'ৰ্চ বুলি কয়। অ'কে, তো নিউটনছ থাৰ্ড ল অফ মোশ্যনটো ক্লিয়াৰ হৈ গ'ল যে ফৰ এভৰি একশ্যন দেৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। এতিয়া মই নেক্সট কথাটো সুধোঁ যে বাকী দুটা ল, এই যোনটো আমি ইয়াতে হ'ল, এই যে যোনটো ইয়াতে ছোৱালীজনী স্কেটবৰ্ডত আহি পেলাই ৱালটোক ধাক্কা মাৰিলে, বাট ৱালটো মুভ নহ'ল, বা তাইহে পিছফাললৈ আহিলে এটা ৰিয়েকশ্যনেৰী ফ'ৰ্চ পাই পেলাই। তো মই যদি সুধোঁ যে ইয়াতে ফাৰ্ষ্ট ল আৰু ছেকেণ্ড লটো সোমাই আছে নে নাই, মানে ফাৰ্ষ্ট ল আৰু ছেকেণ্ড লটো আমি ইয়াতে এক্সপ্লেইন কৰিব পাৰিম নে নাই। এতিয়া নিউটনৰ যোনটো ফাৰ্ষ্ট লটো হৈছে, নিউটনৰ ফাৰ্ষ্ট লটোক আমি কি বুলি কওঁ, ল অফ ইনাৰ্চিয়া বুলি কওঁ। ল অফ ইনাৰ্চিয়াৰ মিনিংটো এইটোৱে হৈ যায় যে বডি এটা যদি ৰেষ্টত থাকে,
ইনাৰ্চিয়া এটা বডি যদি ৰেষ্টত থাকে তেনেহ'লে সি সদায় ৰেষ্টত থাকিব বিচাৰিব আৰু যদি এটা বডি মোশ্যনত আছে তেনেহ'লে সি সদায় মোশ্যনতে থাকিব বিচাৰিব আনলেছ কিবা এটা ফ'ৰ্চ তাৰ ওপৰত এপ্লাই কৰা হৈছে তো এতিয়া এটা বস্তু ন'টিছ কৰা তো যিহেতু ছোৱালীজনী প্ৰথমতে ৱালটো টাচ কৰাৰ আগতে তাই কি গৈ আছিলে ৱালৰ ফাললৈ গৈ আছিলে তো নেচাৰেল টেণ্ডেঞ্চিটো কিয় ল অফ ইনাৰ্চিয়া মতেতো তাই গৈয়ে থাকিব লাগিছিলে তাই ইভেন এই ৱালটো থাকক নাথাকক ডাজ নট মেটাৰ তাইতো ৱাল পাৰ কৰি হৈ পেলাই তাই এনেকৈ গৈয়ে থাকিব লাগিছিলে ৰাইট ছাইডলৈ বাট কি হ'ল যেতিয়াই তাই আহি পেলাই ৱালটোক টাচ কৰিলে তো কি হ'ল ৱালটোৱে কিবা নহয় কিবা এটা ফ'ৰ্চ দিছে একচুৱেলি সেইটো ফ্ৰিকশ্যনেল ফ'ৰ্চ হয় এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ তাইৰ ওপৰত দিছে সেইকাৰণেতো তাৰ কি হৈ গ'ল তাই প্ৰথমতে তাই গৈ আছিলে টু দ্য লেফ্ট ছাইড তাৰপিছত কি হ'ল অলপ দেৰিৰ পিছত তাইৰ যোনটো ৰিয়েকশ্যন হ'ল ৰিয়েকশ্যনে তাই আকৌ মুভ কৰিলে কোনফালে অপজিট ডিৰেকশ্যনত মুভ কৰিলে সেইকাৰণে ইয়াতে আমাৰ ল অফ ইনাৰ্চিয়াই আমাৰ ইয়াতে ধুনীয়াকৈ সোমাই আছে ল অফ ইনাৰ্চিয়াটো এইটো কয় যদি বডিটো মোশ্যনত থাকে সদায় মোশ্যনতে থাকিব বিচাৰে আনলেছ কিবা এটা ফ'ৰ্চ দিছে তো তাৰমানে তাই মোশ্যনত থাকিব লাগিছিলে বাট আমি দেখা পাইছোঁ যে ৱালটোক তাই যেতিয়াই টাচ কৰিলে তো তাই কি হ'ল তাই এটা পুছ এটা পালে অপজিট ডিৰেকশ্যনত তো অপজিট ডিৰেকশ্যনত পুছ পোৱাৰ মিনিংটো কি হ'ল তাই ডাইৰেকশ্যন চেঞ্জ হ'ল তাৰমানে তাইৰ ওপৰত নিশ্চয় কিবা নহয় কিবা এটা ফ'ৰ্চ আহিছে আৰু সেই ফ'ৰ্চটোকে আমি কি বুলি কওঁ ৰিয়েকশ্যন ফ'ৰ্চ বুলি কওঁ অ'কে এইটো ক্লিয়াৰ হৈ গ'ল যে ফাৰ্ষ্ট ল'টো আমাৰ সোমাই আছে থাৰ্ড ল' ভিতৰত দেন আমি আহি যাওঁ ছেকেণ্ড ল এতিয়া ছেকেণ্ড লত কি আছিলে ছেকেণ্ড ল যোনটো আমি এফ ইকুৱেলছ টু এম এ বুলি কওঁ বাট তাতে একচুৱেলি মেইন মিনিংটো হৈছে যে নেট ফ'ৰ্চ আমাৰ তাত যদি কিবা ধৰণৰ নেট ফ'ৰ্চ থাকে দেন সেই নেট ফ'ৰ্চে কি কৰে নেট ফ'ৰ্চ কজেছ এক্সিলাৰেশ্যন নেট ফ'ৰ্চে আমাৰ এক্সিলাৰেশ্যন কজ কৰে অ'কে এতিয়া নেট ফ'ৰ্চ মানে কি নেট ফ'ৰ্চ এটা ধৰণৰ আনবেলেঞ্চ ফ'ৰ্চ হয় আনবেলেঞ্চ ফ'ৰ্চ হয় বাট ইয়াতে আমি যদি এটা বস্তু চাওঁ আমি যদি এটা বস্তু ইয়াতে ন'টিছ কৰোঁ আমাক লাগিব যে প্ৰথমতে আমাৰ একশ্যন হৈছে তাৰপিছত ৰিয়েকশ্যন হৈছে আৰু নিউটনছৰ থাৰ্ডলৈ কৈছে দেৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন তো ইয়াতে ইকুৱেল হৈছে আৰু অপজিটো আছে য়েছ এটাটো বস্তু আমি গম পাইছোঁ যে অপজিটত আছে আৰু ইকুৱেল আছে তো অপজিটত আছে প্লাছ দুইটাৰে মেগনিটিউড ইকুৱেল হয় তাৰমানে কি ইটো সেইটো কেঞ্চেল কৰিব নেকি ইটোৱে সেইটোক যদি কেঞ্চেল কৰি দিয়ে তেনেহ'লেতো ইয়াতে বেলেঞ্চ কথাটোহে আহিলে তাতেতো বেলেঞ্চ হৈ গ'ল আৰু যদি বেলেঞ্চ হৈ যায় তেনেহ'লেতো আমাৰ কোনো এক্সেলাৰেশ্যন নাহিবই ন' এক্সেলাৰেশ্যন আৰু যদি আমাৰ এক্সেলাৰেশ্যনে নাহে তেনেহ'লেতো ফ'ৰ্চ অহাৰ কোনো কুৱেশ্যনে নাহে যদি এক্সেলাৰেশ্যন নাই তেতিয়া ফ'ৰ্চ নাহে বাট আমিতো কৈছোঁ বোলে এইটো নিউটনছৰ থাৰ্ড ল অফ ম'শ্যন ৰাইট তাৰমানে কিবা ধৰণৰ ইয়াতে একশ্যন এণ্ড ৰিয়েকশ্যন ফ'ৰ্চ আছে তেনেহ'লে এই বস্তুটো আমি কেনেকৈ এক্সপ্লেইন কৰিম তো সদায় এটা বস্তু মনত ৰাখিব লাগিব যেতিয়া আমাৰ বেলেঞ্চৰ কথা আহে তো সেইটো আমাৰ অবজেক্ট এটা থাকে ফৰ এক্সাম্পল লেটছে আমাৰ এটা অবজেক্ট ইয়াতে আছে তো ইয়াতে যদি মই এটা ফ'ৰ্চ দিছোঁ F1 ঠিক আছে এইফালৰ পৰা মই যেনিবা এইটো পুছ কৰিছোঁ তো নিয়মমতে কি ই এইফালে যাব বিচাৰিব ই ৰাইট ছাইডে যাব বিচাৰিব বাট সেইটো সময়তে লেটছে মই এটা ইকুৱেল এমাউণ্ট অফ ফ'ৰ্চ ছেইম বডিটোতে দিছোঁ F2 এইটো ফাইলৰ পৰা দিছোঁ তো ইয়াতে F1 ইকুৱেলছ টু যদি F2 হয় যিহেতু দুইটা ফ'ৰ্চৰ মেগনিটিউড ইকুৱেল হয় আৰু অপজিট ডিৰেকশ্যনত আছে তো সেইটো কি হ'ব এইটো কেছত আমাৰ এটা বেলেঞ্চ ফ'ৰ্চ হ'ব তো বেলেঞ্চ ফ'ৰ মিনিংটো এইটো হৈ গ'ল যে এই ফ'ৰ্চটোক নালিফাই কৰিছে ইহঁতৰ এফেক্টটোক নালিফাই কৰিছে সেইকাৰণে ফাইনেলি আমাৰ যোনটো অবজেক্টটো থাকিব ৰেষ্টতে থাকিব আৰু ইয়াতে কোনো ধৰণৰ নেট ফ'ৰ্চ নাহে ৱেৰেজ আমাৰ যেতিয়া থাৰ্ড ল অফ ম'শ্যনটো আমি এপ্লাই কৰিছোঁ ইয়াতে কিন্তু আমাৰ বডি ছিংগল নহয় ইয়াতে আমাৰ দুটা বডি আছে তো ফাৰ্ষ্ট যোনটো আমাৰ লাগিছে আমাৰ যোনটো ফাৰ্ষ্ট ফ'ৰ্চটো লাগিছে যোনটো আমি একশ্যন বুলি কৈছোঁ সেইটো ক'ত লাগিছে সেইটো আমাৰ ৱালত লাগিছে কমপ্লিটলি ডিফাৰেণ্ট বডি তাৰপিছত ৱালে যোনটো এটা ৰিয়েকশ্যনেৰী ফ'ৰ্চ দিছে তো ছোৱালীটোৰ ওপৰত দিছে বডিটোতো চেঞ্জ হৈ গ'ল তো বডি যদি চেঞ্জ হৈ গ'ল তেনেহ'লে ইয়াতে কেঞ্চেলিং আউটৰ কথা নাহে তো কেঞ্চেলিং আউটৰ কথা যিহেতু নাহে তো অবভিয়াছলি ইয়াতে আমাৰ বেলেঞ্চ কথা হোৱা নাই আমি ইয়াতে একচুৱেলি নেট ফ'ৰ্চৰ কথা কৈছোঁ চ' ডেফিনেটলি আমাৰ ইয়াতে নেট ফ'ৰ্চ আছে যাৰ কাৰণে এই ছোৱালীজনী ইভেন দ' তাই গৈ আছিলে ৰাইট ছাইডলৈ গৈ আছিলে তাই কি হ'ল এটা ৰিয়েকশ্যন ফ'ৰ্চ পাই পেলাই তাই কি হৈ গ'ল ভেলচিটিটো তাই চেঞ্জ হৈ গ'ল তাৰ প্ৰথমতে ষ্টপ হৈ গ'ল ষ্টপ হোৱাৰ পিছত আকৌ উল্টা ফালে আহি গ'ল তাৰমানে এটা এক্সেলাৰেশ্যন আহিছে তো ইয়াতে আমি ধুনীয়াকৈ দেখা পাইছোঁ যে ইভেন ছেকেণ্ড ল অফ ম'শ্যনটো সোমাই আছে তো এনেকুৱাকৈ এতিয়া যদি আমি আমাৰ ফাৰ্ষ্ট এক্সাম্পলটোলৈ আহি যাওঁ তো আমাৰ ফাৰ্ষ্ট এক্সাম্পলত কি আছিলে আমি ৰকেটৰ কথা পাতিছিলোঁ তো ৰকেট জেনেৰেলি কি হয় এটা ৰকেট থাকিব ৰকেটৰ ভিতৰত আমাৰ কি থাকে ইউজুৱেলি ৰকেটৰ এইটো আমাৰ যেনিবা লেটছ এইটো এটা আছে ৰকেটৰ ভিতৰত ফুয়েল থাকে ঠিক আছে বহুত ধৰণৰ এনেকৈ লিকুইড প্ৰপেলেণ্ট বুলি কয় ফুয়েল থাকে এই ফুয়েলটোক যেতিয়া জ্বলোৱা হয় তো কি হৈছে বেকফালে এনেকুৱা এটা বহুত হাই স্পীডত গেছবোৰ আহে তো এইটোক যদি আমি একশ্যন বুলি কওঁ
এইটোক যদি আমি একশ্যন বুলি কওঁ গেছৰ পৰা যদি এটা একশ্যন আহিছে তেনেহ'লে আমাৰ কি হ'ব অট'মেটিক এটা ৰিয়েকশ্যনাৰী ফ'ৰ্চ এটা আহিব এটা ৰিয়েকশ্যন এটা দিব আৰু এই ৰিয়েকশ্যনটো কি হ'ব অপ'জিট ডাইৰেকশ্যনত থাকিব আৰু এই ৰিয়েকশ্যনটো কাৰ ওপৰত থাকিব ৰকেটৰ ওপৰত থাকিব গেছৰ কাৰণে নহয় তো দুটা ডিফাৰেণ্ট কমপ্লিটলি অবজেক্ট হয় গেছ ইয়াতে ডিফাৰেণ্ট হয় ৰকেট ডিফাৰেণ্ট হয় তো তাৰ কাৰণে কি হ'ব আমি এটা ৰিয়েকশ্যন পাওঁ এই ৰিয়েকশ্যনটোৰ কাৰণে কি হ'ব আমাৰ ৰকেটটো আগলৈ যাব আৰু এনেকুৱাকৈ আমি স্পেচত যাব পাৰোঁ তো এনেকুৱাকৈ আমি নিউটনছ থাৰ্ড ল অফ ম'শ্যনটো এক্সপ্লেইন কৰিব পাৰোঁ খুবেই ইম্পৰ্টেণ্ট ল হয় ফৰ এভৰি একশ্যন দেৰ ইজ এন ইকুৱেল এণ্ড অপ'জিট ৰিয়েকশ্যন